গাঁৱে গাঁৱে ফেনাইল বিক্ৰী কৰিবলৈ যোৱা মিয়াই এবাৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে। এবাৰ গহপুৰত হাবিজুল ইছলাম নামৰ এটা মিয়াই এবাৰ ভয়ংকৰ কাণ্ড কৰি দিলে। এগৰাকী নাবালিকা কিশোৰীক স্পৰ্শ কৰিছে আৰু নাবালিকাগৰাকীক য'তে ত'তে হাত দিছে আৰু বেয়া কাম কৰিবলৈ চেষ্টা চলায়। এই ঘটনা সংঘটিত হৈছে গহপুৰৰ কামদেৱালত। আজি কামদেৱাল গাঁৱলৈ এজন ফেনাইল জাতীয় সামগ্ৰী বেচা বেপাৰী আহিছিলে আৰু সেই মানুহজনে এজনী ছোৱালী চাইকেল বেয়া হৈছিলে আৰু আমাৰ কামদেৱাল গাঁও সেই ছোৱালীজনী চাইকেলখন ভাল কৰি দিওঁ বুলি কৈ তেখেতে বেয়া ব্যৱহাৰ কৰিছিলে আৰু সেইকাৰণে সেই মানুহজনক আমাৰ কামদেৱাল গাঁৱৰ ৰাইজে ধৰি হাজান থানাত চমজাই দিছে। বৰ্তমান তেওঁ হাজান থানাত আছে। কি ব্যৱসায় কৰিছিলে এওঁ ফেনাইল ধূপ এনেকুৱা জাতীয় বস্তু হেৰি কৰিছিল, দোকানে দোকানে দি ফুৰিছিল। বৰপেটা বুলি কোৱা শুনিছোঁ। মানুহজনৰ নাম কি জানে নেকি? বয়স আপোনাৰ 50 বছৰমান হ'ব নেকি। মানুহজনৰ নাম কি জানে নেকি? মানুহজনৰ নামটো ভালদৰে নাজানো, কিন্তু ছোৱালীজনী নাবালিকা ছোৱালী হয়। এটা আপোনালোকে কি বিচাৰে? এতিয়া উচিত বিচাৰ এটা হ'লে ভাল হয় আৰু যাতে ভৱিষ্যতে এনেকুৱা কাম আৰু নকৰে, কোনেও সাহ নকৰে আৰু তেনেকুৱাই ভাবিছোঁ। বিভিন্ন সময়ত দেখিছোঁ যে গাঁৱে গাঁৱে বিভিন্ন বেপাৰী যায়, এই ক্ষেত্ৰত ৰাইজক কি আহ্বান জনাব? গতিকে বেপাৰী গ'লে অকণমান ৰাইজ সাৱধান হৈ সিহঁতক যাতে সিহঁতৰ পৰা বস্তু নলোৱাই ভাল আৰু ল'লে ভৱিষ্যতে আৰু বিপদ হোৱাৰ সম্ভাৱনা আছে। চুৰ হৈ আছে অঁ, আৰু ঘৰে ঘৰে আপোনাৰ মাজে মাজে দুপৰীয়াও চুৰ হৈছে, আমি মোবাইলত পাই আছোঁ। গতিকে সেইটোৰ পৰা সকলো মানুহ ৰাইজ সাৱধান হ'ব লাগে, যাতে এইবোৰ সস্তা দামত বস্তু দিম বুলি যিবোৰ মানুহ ঘূৰি ফুৰে তাৰ পিছত যাতে যাব নালাগে। কালি বিয়লি প্ৰায় 3মান বজাত এই ঘটনা সংঘটিত হৈছে আৰু মিয়াটোৱে গাঁৱে গাঁৱে ফেনাইল বিক্ৰী কৰি ফুৰিছিল বুলি গম পোৱা গৈছে। আৰু এনেধৰণৰ ঘটনা প্ৰায় গহপুৰকে ধৰি বিভিন্ন প্ৰান্তত হ'বলৈ ধৰিছে। দূৰ দূৰণিৰ পৰা এইসকল ব্যক্তি যাব আৰু তাৰপিছতে বিভিন্ন স্থানত বেয়া কাম কৰিব। এতিয়া এই ঘটনাক লৈ গহপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিভাৱকসকলে চিন্তিত হৈ পৰিছে আৰু কিশোৰীসকলে চিন্তিত হৈ পৰিছে, কাৰণ গাঁৱৰ ৰাস্তাত যদি এগৰাকী ছোৱালী ঘূৰিব নোৱাৰে, এইটো কেনেধৰণৰ ঘটনা সংঘটিত হ'ব। ইতিমধ্যে এই যুৱকজনক আটক কৰিছে হাবিজুল ইছলামক, আৰু তাৰপিছতে ৰাইজে উত্তম মধ্যম দি আৰক্ষীক চমজাই দিছে। আৰক্ষীয়ে ইতিমধ্যে যুৱকজনক জেৰা অব্যাহত ৰাখিছে, কিন্তু এই যুৱকজনৰ ঘৰ ক'ত বা কেনেদৰে গৈছিল সেই কথা এতিয়ালৈকে জানিব পৰা নাই। মুঠৰ ওপৰত এটাই কথা জানিব পৰা গৈছে যে দূৰ দূৰণিৰ পৰা এনেধৰণৰ যুৱক বৰ্তমান বিভিন্ন প্ৰান্তলৈ যাবলৈ ধৰিছে, উজনি অসমলৈ হওক বা উত্তৰ অসমলৈ হওক। গতিকে সকলো সাৱধান হওক। কিছুমানে ভঙা লোহা এনেকুৱা ধৰণৰ বিচাৰি যাব, কিছুমানে ফেনাইল বিক্ৰী কৰিবলৈ যাব, কোনোবাই প্লাষ্টিকৰ বস্তু লৈ যাব বিক্ৰী কৰিবলৈ। গতিকে এই ব্যক্তিসকলৰ পৰা আপোনালোকে সাৱধান হওক, কাৰণ এনেধৰণৰ ব্যক্তিয়ে কেতিয়া কি কৰে একো ঠিকনা নাই। এইবাৰ এই ধৰণৰ ঘটনা এবাৰ গহপুৰত সংঘটিত হ'বলৈ ধৰিছে। হাবিজুল ইছলাম নামৰ এই যুৱকজনে বাইকেৰে গৈছিল আৰু বিভিন্ন ধৰণৰ ফেনাইল জাতীয় সামগ্ৰী লৈ ফুৰিছিল আৰু সেইবিলাক বিক্ৰী কৰিছিল, আৰু অৱশেষত এগৰাকী নাবালিকাৰ গাত হাত দিলে এই যুৱকজনে। আৰু বৰ্তমান হাবিজুল আৰক্ষীৰ জিম্মাত, আৰু হাবিজুলৰ এনে ঘটনাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে। 3টামান বজাত ছোৱালীজনী চাইকেল ভাল কৰিব গৈছিলে। তাৰপৰা চাইকেলখন বাটতে বেয়া হৈছিলে। সেইজনে আহি সুধিলে চাইকেলখন কি হ'ল, বোলে এনেকুৱা। সেই চাইকেলখন ভাল কৰা চলেৰে তেওঁ বুকুত ধৰক এনেকৈ বেয়া হেৰি কৰিছিলে। তেনেকৈ ক'লে ৰাইজে তেনেকৈ দেখিলে খেদাখেদি কৰি তেখেতক ধৰিলে। ধৰাত পুলিচ প্ৰশাসন গৈ তেখেতক উদ্ধাৰ কৰি আনিলে। আৰু এয়া কি অইন কথা একো নাই, উচিত শাস্তি দিব লাগে আমাৰ ধৰক। আৰু ৰাইজে কি যিখিনি বেপাৰী, থলুৱা বেপাৰী যিখিনি ধৰক আপোনাৰ ফেনাইল, হাৰ্পিক এইবিলাক বেচে, সেইবিলাক বেচাৰ বেপাৰীক যাতে আমাৰ গাঁৱৰ এইবিলাকত সোমাব দিব নালাগে, সেইটো মোৰ ৰাইজলৈ আহ্বান। এইখিনি এইবোৰ সন্দেহজনক বেপাৰী, মুছলিম সম্প্ৰদায়ৰ মানুহ, সন্দেহজনক তেখেতৰ ধৰক। এনেকুৱা বেপাৰী আৰু তেনেকুৱা জঘন্য কাম কৰা কিবা তেনেকুৱা ধৰক এখেতৰ এতিয়া যিটো চাই আৰু তেখেতৰ তেনেকুৱা হেৰি নাথাকিব যে সেইটো নকৰিব নোৱাৰি আমি। সেইকাৰণে আমাৰ সমূহ ৰাইজলৈ আহ্বান, ধৰক এই অচিনাক্ত ব্যক্তিক দেখিলে তেখেতলোকক ধৰি আমাৰ প্ৰশাসনক চমজাই দিব লাগে। নাবালিকা আছিলে ছোৱালী। তেনেকৈ মানুহজনৰ নামটো নাজানো আমি বিশেষকৈ, এনেই মুছলিম সম্প্ৰদায় বুলি জানো। তেখেত তেজপুৰ দোলাবাৰী নে কি তেনেকৈ ধৰক সঠিক তথ্য আমাক দিয়া নাই এতিয়ালৈকে। তামুকৰ এনেকৈ কৈছে। ঘটনাটো কামদিয়ালত হৈছিলে আপোনাৰ, কিন্তু মুছলিম সম্প্ৰদায়ৰ মানুহ তেখেত। কাৰণ এনেধৰণৰ ঘটনা কেৱল এইটোৱে নহয়,
বহু ঠাইত গম পোৱা যায় যে কোনোবাই ভঙা লোহা এনেকুৱা ধৰণৰ বস্তু বিচাৰি যাব আৰু তাৰপিছত কিশোৰীগৰাকীৰ লগত বা কিশোৰীৰ লগত তেওঁলোকে বেয়া কাম কৰিব, যুৱতীৰ লগত বেয়া কাম কৰিব, কাৰোবাৰ গাত স্পৰ্শ কৰিব, জীয়ৰী বোৱাৰীক তেওঁলোকে শান্তিত থাকিবলৈ নিদিয়ে। মুঠৰ ওপৰত এনেধৰণৰ ঘটনা এতিয়া ৰাজ্যখনত খুব বৃদ্ধি পাবলৈ ধৰিছে আৰু গহপুৰৰ এই ঘটনা এতিয়া চিন্তিত কৰি তুলিছে যে কিশোৰীসকল ৰাস্তাত এতিয়া ওলাব নোৱাৰিব নেকি এনেধৰণৰ ব্যক্তিৰ পৰা, যে ফেনাইল বিক্ৰী কৰিবলৈ যোৱা এজন ব্যক্তি এতিয়া নাবালিকাৰ গাত এনেধৰণে হাত দিয়া পৰিলক্ষিত হৈছে আৰু ঘটনাক লৈ চিন্তিত হৈছে আৰু আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।